তাৰ মানে মায়া বস্তুটোৱে অবস্তুক বস্তু কৰি দেখুৱায়। এতিয়া আমাৰ মনটোত আহিছে যে মই টকা অলপ পালে মই সুখী হ'ম, ডাঙৰ ঘৰ এটা বনাই ল'লে মই সুখী হ'ম, মই ভাল বস্তু যদি খাবলৈ পাওঁ মই সুখী হ'ম, ইত্যাদি ইত্যাদি ভাৱত মনটো নিমগ্ন কৰাই ৰাখে। কিন্তু এইবিলাক চব মিছা। আজি আপুনি যিটো বস্তুত সুখ আছে বুলি ভাবিছে, কাইলৈ সেই বস্তুটোত আপোনাক দুখৰ কাৰক হ'ব পাৰে। সাংসাৰিক বস্তু তেনেকুৱা। মাক বাপেকৰ কথা নামানি বহু ল'ৰা ছোৱালীয়ে যৌৱন অৱস্থাত ইজনে সিজনক নিজৰ জীৱনৰ সংগী কৰি লয়। মাক বাপেকৰ কথা নুশুনাকৈ ঘৰৰ পৰা পলাই যায়। ছমাহ এবছৰৰ পাছত ইজনে সিজনক বুজি পায় আৰু গম পায় যে আমি তোমাৰ লগত থাকিব নোৱাৰোঁ, ব'লা ডিভৰ্চ লৈ লওঁ। কিয়? যিটো 7 জনমৰ সংগী হ'ব বুলি পেলাই ইমান ইজনে সিজনক ভাল পাইছিল, এক মুহূৰ্তত চব নাইকিয়া হৈ যায়। কিয়? চব এইবিলাক মায়াৰ খেল। আজি য'ত সুখ আছে কাইলৈ তাত সুখ নাই, এইটো মায়া। তাৰ বিপৰীতে যদি মায়াত সুখ নাই তেতিয়াহ'লে বেলেগ কি থাকিল? কেৱল ভগৱান। আৰু ভগৱান হৈছে, তৈত্তৰীয় উপনিষদত কৈছে, ভগৱান মানে আনন্দ। ৰসো বৈশঃ, কৃষ্ণ শব্দৰ অৰ্থ আনন্দ। গতিকে এতিয়া আপোনাৰ নিজৰ কথা, আপুনি যিটো আনন্দ বিচাৰিছে, শাস্ত্ৰই কৈছে সেইটো আনন্দ কেৱল আৰু কেৱল কৃষ্ণ। কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। এতিয়া আপোনাৰ নিজৰ কথা, আপুনি কৃষ্ণমুখী হয় নে আপুনি সংসাৰমুখী হয়? যদি ধন টকা পইচা বিচাৰিছে তেতিয়াহ'লে এইফালে যাওক, কিন্তু যিমান বস্তু আপুনি বিচাৰিছে ইয়াৰ একো এডাল লগত নিব। আমি অনুষ্ঠান সামৰিম। প্ৰহ্লাদে কৈছে মানুহৰ, তাৰ আগত অকণমান আছে, সুখ কেনেকৈ পাব এইটো বৰ সুন্দৰ দিছে। মুকুন্দ পদক যিটো জনে ভজে, যেন মতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নুহিকে সুখী নিশ্চয়। প্ৰহ্লাদে কৈছে মুকুন্দ পদক যিটো জনে ভজে, যেন মতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নুহিকে সুখী নিশ্চয়। তেনেকুৱা উপায় আৰু একো নাই। তাৰমানে কৃষ্ণত একান্তভাৱে শৰণ হৈ কৃষ্ণৰ লীলাসমূহ ভকতৰ লগত যিমান শ্ৰৱণ কৰিব, নিজে যিমান স্মৰণ কৰিব, সিমানে আনন্দ পাব, সিমানে আপুনি আনন্দিত হৈ থাকিব। আৰু কৃষ্ণানন্দ যদি হৃদয়ত অনুভৱ কৰিব পাৰিলে, আকৌ কৈছোঁ এবাৰ, কৃষ্ণৰ আনন্দ যদি হৃদয়ত এবাৰ অনুভৱ কৰিব পাৰিলে, বাহ্যিক কোনো ধৰণৰ সংঘাতে আপোনালোকৰ হৃদয়ত স্পৰ্শ কৰিব নোৱাৰে। এই ধ্ৰুৱ সত্য। যিমান ধুমুহা হওক বাহিৰত, বাহিৰৰ মানুহে দেখিব ইমান কষ্ট পাইছে তেওঁ, আপোনাৰ ভিতৰত কিন্তু একো নহয়। কিয়? আপুনি কৃষ্ণানন্দ লাভ কৰি আছে। ভগৱানৰ যিটো আনন্দ সেইটো হৃদয়ত উপলব্ধি কৰি আছে। বাহিৰা যত যিমান আহিছে আহিছে গৈছে, একো নাই, চব গম পাব তেতিয়া। এতিয়া ঘটনা হ'ল এইখিনিৰ কাৰণে প্ৰহ্লাদে কৈছে, এই বান্ধৱসকল, দৈত্য শিশুসকল, মানুহৰ আয়ুস কিন্তু কেৱল 100 বছৰহে। পুৰুষৰ আয়ুস 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। আধাটো শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, আৰু 20 যায় জৰা অৱস্থাত। 20 বছৰ খেলা ধূলাত গ'ল, 20 বছৰ জৰা অৱস্থাত, যেতিয়া কাণেৰে নুশুনে, চকুৰে নেদেখে, যাওঁ বুলি যাব নোৱাৰে, খাওঁ বুলি খাব নোৱাৰে, তেনে অৱস্থাত 20 বছৰ যায়। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যুৱ অৱস্থাত যিকণ আয়ুস পায়, যেতিয়া শৰীৰ সামৰ্থ্য থাকে, তেতিয়া চাৰ্টৰ বটন খুলি পিছফালে উঠা উঠা বাইকত ধোঁৱাই থাকোঁতে গুচি যায়। আল্টিমেটলি জীৱনটো শেষ। প্ৰহ্লাদে সেইকাৰণে কৈছে, যেতিয়াই সময় পাইছা এই কুমাৰ কালৰ পৰা ঈশ্বৰ ভক্তি কৰা, নহ'লে গত্যন্তৰ নাই। চঞ্চল সদায় কেতিক্ষণ একালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহিষে ধৰে। এমত দুৰ্লভ জন্ম পায়া যিটো, ভকতি কোৱাচ ৰূপ, কাম্য কৰ্মযত মিছাহে নজানি
তাক বাঞ্ছা নকৰ বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰূপ মনুষ্য জন্মে সদায় সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা হেন জানিয়ান বিষয় এৰিয়া কি কাৰ্য তয়াকে তাক কৃষ্ণ হৃদয় হৰিক চিন্তা হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা কৃষ্ণ প্ৰহ্লাদে কৈছে এতিয়া প্ৰথম ক'লে মানুহৰ জীৱন দুৰ্লভ তাৰ পাছত ক'লে মানুহৰ শৰীৰতহে 4 পুৰুষাৰ্থ সম্ভৱ সেইকাৰণে কৃষ্ণৰ ভক্তি কৰা এতিয়া কৈছে যে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে যদিও ইমান দুৰ্লভ কিন্তু খন্তেকীয়া কোন মুহূৰ্তত কাৰ ক'ত কেনেকৈ প্ৰাণ যায় কোনেও গম নাপায় আনকি মই আপোনালোকক ভয় খুৱাবলৈ কোৱা নাই ৰাতি যেতিয়া শুই থাকোঁ ৰাতিপুৱা সাৰ পাবনে নাই ইয়াৰো কোনো গেৰেণ্টি ৰাতি শুই থাকোঁতে ৰাতিপুৱা যে সূৰ্য উদয় আমি চাব পাৰিম তাৰো কোনো গেৰেণ্টি নাই সেইকাৰণে এটা বৰ সুন্দৰ উপায় আছে শোৱাৰ আগত লগে লগে বিছনাত উঠি দীঘল নিদি 1 মিনিটমান সময় হ'লেও বহক বিছনাত যোনে যেনেকৈ আসন ল'ব পাৰে পদ্মাসনত যদি বহিব পাৰে এনেকৈ পদ্মাসনত বহক কোনোবাই আইসকলে কেৰ মাৰি যেনেকৈ বহে আপুনি বহিছে সুখাসন যেনেকৈ বহে সেইখন সময়ত এটলিষ্ট ভগৱানৰ ওচৰত হাতযোৰ কৰি কওক হে প্ৰভু ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিছোঁ বছ ইমানকণ প্ৰাৰ্থনা গাই পেলাই কোৱা অভ্যাস কৰক পাৰিলে ঘোষা এভাগ গাওক আৰু মনে মনে আৰু হৃদয়ত খালি মূল কথা অৰ্পণ শিকক হে প্ৰভু এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিছোঁ তাৰ পাছত আপুনি শুই যাওক কাল চিৰহানে হে খাৰা তো কিয় চোৱে নিচিন্ত মৃত্যু মূৰৰ শিতানত থিয় হৈ আছে আৰু তই নিশ্চিন্ত হৈ শুই আছ এইটো কেনেকুৱা কথা ঈশ্বৰৰ নাম লৈ শুবলৈ কৈছে তেতিয়া কি হ'ব যদি ভগৱানে নকৰক কাৰো এনেকুৱা দিন নাহক যদি কিবা কাৰণত আহিল ৰাতি যদি শুই থাকোঁতেই কাৰোবাৰ যদি মৃত্যু হ'বলগীয়া হ'ল কিন্তু আপুনি শোৱাৰ প্ৰাক মুহূৰ্তত ঈশ্বৰৰ নাম লৈ শুইছে গীতাত অৰ্জুনক কৈছে অন্তকালেশ মামেবম স্মৰণ মুক্তা কলেবৰম ইয় প্ৰয়াতি মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয় 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন যদি কোনোবাই শেষ মুহূৰ্তত মোৰ নাম লৈ শৰীৰ ত্যাগ কৰে তেতিয়াহ'লে সেইজনে মোক পাব ইয়াত কোনো সন্দেহ নাই এতিয়া আপুনি নিদ্ৰা দেৱীৰ কোলাত যোৱাৰ আগত যিহেতুকে কৃষ্ণৰ নাম লৈছে গতিকে যদি আপোনাৰ টোপনি আহোঁতে তাতেই যদি মৃত্যু হয় কিন্তু আপোনাৰ সচেতন অৱস্থাত আপুনি যিহেতু কৃষ্ণৰ নাম লৈ শুইছে গতিকে বিশ্বাস ৰাখক বৈকুণ্ঠ ধামলৈ গতি হ'ব পুনৰ আৰু এই সংসাৰত আহিবলগীয়া নহয় ঠিক তেনেকৈ ৰাতিপুৱা শোৱাৰ পৰা উঠিও ঘপককৈ বিচনাৰ পৰা নমাটো শৰীৰৰ কাৰণেও অতি বেয়া যদি আপুনি সাৰ পাই জাপ মাৰি বিচনাৰ পৰা নামে কেতিয়াবা শাৰীৰিকভাৱে বহুত বিপদ হ'ব পাৰে হয়তো ষ্ট্ৰ'ক হ'ব পাৰে মূৰ ঘূৰাই পৰি যাব পাৰে বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে অলপ সময় কাৰণ আপুনি দুটা বেলেগ অৱস্থাত থাকে হয়তো স্বপ্ন অৱস্থা নহ'লে গভীৰ নিদ্ৰা শুই থাকোঁতে দুটাই অৱস্থা হ'ব পাৰে হয়তো স্বপ্ন আপুনি সপোন দেখি আছে আৰু নহ'লে গভীৰ নিদ্ৰা আপুনি একো গম নাপায় এই দুটা অৱস্থাৰ পৰা জাগ্ৰত অৱস্থালৈ আহে গতিকে অকণমান সময় তেতিয়াও দিয়ক আৰু দি সেই ৰাতিপুৱাই বিচনাতে আপুনি হাতযোৰ কৰি এবাৰ প্ৰাৰ্থনা কৰক হে প্ৰভু এই দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ বছ তাৰপিছত আপুনি নামক यद करोसि यद अश्नोसि यद जुहसि ददासि यद तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम 9ম অধ্যায় 27 নম্বৰ শ্লোক গীতা
অৰ্জুনক কৈছে, হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্তখিনি মোক অৰ্পণ কৰ। প্ৰতিটো মুহূৰ্তত ভগৱানৰ চৰণত অৰ্পণ কৰক। অৰ্পণ কৰিলে আপুনি দিনটো অৰ্পণ কৰি দিছে কৃষ্ণৰ চৰণত, তাৰপিছত আপোনাৰ কোনো টেনশ্যন ল'বলগীয়া নাই, যি কৰিব তেওঁ কৰাই লৈ যাব। আপুনি একো চিন্তা কৰিব নালাগে, বছ কেৱল বিশ্বাস ভগৱানৰ চৰণত। প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায়, কাৰ কেতিয়া মৃত্যু হয় ঠিক নাই। UPSC এক্সাম দিছে, ৰিজাল্ট ভাল, ইণ্ডিয়াৰ ভিতৰত হয়তো 5th হৈছে, 10th পজিশ্যন পাইছে, বিৰাট আনন্দত ঘৰলৈ আহি আছে, এক্সিডেণ্ট হ'ল, বাটতে শেষ খতম। একো আপুনি কৰিব নোৱাৰে। কাৰ কেতিয়া মৃত্যু আহে, কেনেকৈ আহে, কোনো গম নাপায়। ভগৱানৰ চৰণত সেৱা কৰি আছে, সেৱা কৰি থাকোঁতে কাটি হৈ গ'ল, তাতে মৃত্যু, গম নাপায়। কাৰ কেতিয়া মৃত্যু কেনেকৈ আছে কোনেও নাজানে। প্ৰতিটো মুহূৰ্ত আমাৰ কাৰণে অন্তকাল, গতিকে প্ৰতিটো মুহূৰ্তত কৃষ্ণক কেতিয়াও লগত নেৰিব। সদায় মনত ৰাখক, কৃষ্ণৰ নাম যিমান পাৰে আপোনালোকে মুখেৰে লওক আৰু হৃদয়ত তেওঁৰ ৰূপ ধাৰণ কৰি থাকক। ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ। গুৰুজনাই লিখি থৈ গৈছে, নতুন ক'বলগীয়া একোৱেই নাই। প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। আকৌ যে মানুহৰ শৰীৰ পাম, এইটো বৰ সন্দেহজনক। আচ্ছা, কেনেকৈ শৰীৰ পায় মানুহৰ, এইটো বুজি লওক। কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত, কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। আমি এইটো জন্ম পোৱাৰ আগতেও হয়তো আৰু বহুবাৰ মানুহ হৈছিলোঁ, তেতিয়াও আমি কৰ্ম কৰিছোঁ। আৰু আমাৰ যেনেকুৱাই কৰ্ম জীৱনত নকৰক কিয়, যদি আপুনি কৃষ্ণত অৰ্পণ কৰা নাই, তেতিয়াহ'লে প্ৰত্যেকটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল জীৱই ভোগ কৰিবলগীয়া হয়। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত। 8ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, 3 ধৰণৰ ফল আছে। অনিষ্টম মানে বেয়া, মানে পাপ। ইষ্টম মানে ভাল, পুণ্য, মিশ্ৰিত, পাপ পুণ্যৰ মিশ্ৰণ। আমাৰ কৰ্মবিলাক যিমান কৰিছোঁ, আপুনি ইন্দ্ৰিয়ৰ দ্বাৰা বাকীবিলাকে বাহ্যিকভাৱে কৰা হওক, মনৰ দ্বাৰা কৰা হওক, প্ৰত্যেকটো কৰ্ম ইয়াৰ ফলবিলাক 3 ধৰণে ভাগ হৈ আমাৰ এখন একাউণ্টত চব জমা হৈ আছে। এই যিখন একাউণ্টত জমা হৈ আছে, শাস্ত্ৰই তাক নাম দিছে সঞ্চিত কৰ্ম। সঞ্চিত কৰ্ম। এতিয়া ডাঙৰ কথা হৈছে, এটা শৰীৰ শেষ হোৱাৰ পাছত বা কোনোবা এটা প্ৰাণীৰ মৃত্যু হোৱাৰ পাছত যেতিয়া জীৱটো লিংগ দেহাৰ লগত ওলাই যায়, পুনৰ কি শৰীৰ পাব, এইটো নিৰ্ভৰ কৰিছে এতিয়া তেওঁ সঞ্চিত কৰ্মৰ পৰা ভোগ কৰিবলৈ যিটো অংশ আনিছে, এই অংশটো কেনেকুৱা। নিজৰ কৰ্মফলৰ যিটো অংশ ভোগ কৰিবলৈ আনো তাক কয় প্ৰাৰব্ধ। প্ৰাৰব্ধত যদি পুণ্য আহিল, ধৰি লওক এটা মেকুৰীটো মৃত্যু হ'ল আৰু জীৱ গুচি গ'ল, তাৰ সঞ্চিত কৰ্মৰ পৰা এটা অংশ ভোগ কৰিবলৈ আনিলে, এইবাৰ তাৰ গোটেই পুণ্য আহিল। যদি পুণ্য আহে, তেতিয়া গীতাত কৈছে যে সি ডাইৰেক্ট স্বৰ্গত যাব, স্বৰ্গ দেৱতা হৈ থাকিব। কেতিয়ালৈকে? তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তাত কৈছে জীৱই তেতিয়ালৈকে দেৱলোকত থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। আৰু পুণ্য ক্ষয় ভৰিলে কোনো নৰকত নজয়, আকৌ 84 লাখ জনী ভ্ৰমণ কৰিব লাগিব। আৰু যদি তাৰ প্ৰাৰব্ধত কেৱল পাপ আহিল, পাপ, তেতিয়াহ'লে অধোজনী পায়। কীট পতংগ, পোক পৰুৱা, গছ গছনি, যিমান ইতৰ প্ৰাণী আছে, এইবিলাক হৈছে প্ৰাৰব্ধত কেৱল পাপ লৈ আহিছে। পাপখিনি ভোগ কৰালৈকে শেষ নোহোৱা পৰ্যন্ত এইটো শৰীৰ ত্যাগ কৰিব নোৱাৰে। মানুহৰ শৰীৰ কেতিয়া পাব? মানুহৰ শৰীৰ তেতিয়াহে সম্ভৱ যেতিয়া তেওঁৰ প্ৰাৰব্ধত মিশ্ৰিত কৰ্ম আহিব, মিশ্ৰিত পাপ পুণ্যৰ মিশ্ৰণ। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰ প্ৰাৰব্ধত পাপ পুণ্যৰ মিশ্ৰণ লৈ অহাৰ কাৰণেই প্ৰত্যেকজন মানুহে সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়।
পৃথিৱীত এনেকুৱা কোনো মানুহ নাই, ই লাগিলে ৱৰ্ল্ডৰ চবতকৈ ৰিচেষ্ট পাৰ্চন হওক, আটাইতকৈ ধনী ব্যক্তি হওক, তাৰো দুখ আছে। কিয়? মানুহৰ শৰীৰ মানে মিশ্ৰিত কৰ্মফল, মিশ্ৰিত কৰ্মফল মানে সুখ আৰু দুখ দুয়োটা ভোগ কৰিবই লাগিব। ই বাউণ্ড, ইয়াৰ পৰা হাত সাৰিব নোৱাৰে। যদি পাপৰ পৰিমাণ বেছি থাকে তেতিয়া দুখ বেছিকৈ পাব, যদি পুণ্যৰ পৰিমাণ বেছি আহিল তেতিয়া সুখ বেছিকৈ ভুগিব। গতিকে ইয়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে। এই মিশ্ৰিত কৰ্ম ফল অৰ্থাৎ মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। শত কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পাৱে লাখ। প্ৰহ্লাদে কৈছে, কোটি কোটি জন্ম উপজি মৰিয়া, মনুষ্য নুহি খেন ধৰে। এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। ইমান এটা দুৰ্লভ শৰীৰ যেতিয়া আমি পালোঁ, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, ভক্তি কৰিবলৈ কৈছে। ভক্তি মানে কি কৰিম এতিয়া? ৰাতিপুৱা গধূলি গুৰু গৃহত সোমাই শৰণ ভজন